অৰুণোদয় কোনে কোনে পোৱা নাই? কোনে কোনে পোৱা নাই? অকণমান। কিন্তু ইয়াতে মই হাত দাঙি চাইছো 1000 মহিলাই অৰুণোদয় পোৱা নাই। কিন্তু মাজুলীৰ কাৰণে নতুনকৈ ভুৱন গামক মই 10,000 অৰুণোদয় দিম। নতুনকৈ কিয় দিম? 5 বছৰত বিয়া হৈ বোৱাৰীবিলাকো আহিব নহয়, হ'ব নহয়? আৰু দলং হৈ যোৱাৰ পিছত যোৰহাটৰ পৰা বোৱাৰী আহিব, লখিমপুৰৰ পৰা বোৱাৰী আহিব। গতিকে অৰুণোদয় ৰেডি কৰি থৈ দিম, বোৱাৰী আহিলে যাতে লগে লগে পাব পাৰে। ভাল হ'বনে বেয়া হ'ব? ৰেচন কাৰ্ড কাৰ কাৰ আছে? কাৰ কাৰ নাই? এইবাৰ চবৰে আছে, 2-1খন নাই। কিন্তু আমাক কি লাগে? ৰেচন কাৰ্ডখন ফালিব লাগে। যাৰ ঘৰ ডাঙৰ ৰেচন কাৰ্ডখন 2 ভাগ কৰিব লাগিব, তেতিয়া 2টা অৰুণোদয় আহিব, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি ৰেচন কাৰ্ডখন 2 ভাগ কৰিবৰ কাৰণে যাৰ পৰিয়াল ডাঙৰ তাক আমি অনুমতি দিম। ৰেচন কাৰ্ডত আমি কি পাওঁ? চাউল পাওঁ, দালি পাওঁ, নিমখ পাওঁ, চেনি পাওঁ। আৰু কি লাগিব এইবাৰ? আৰু কি লাগিব এইবাৰ? মিঠাতেল লাগিব। ঠিক আছে, এইবাৰ মিঠাতেলো দি দিম, হ'ব? মিঠাতেলো দি দিম। চাউল, দালি, তেল, নিমখ আৰু কি বাকী থাকি গ'ল? এতিয়া আপোনালোকে চাউল পাব, দালি পাব, তেল পাব, নিমখ পাব, চেনি পাব। কোনোবাই কোনোবাই মোক কয় চাহপাতো লাগে বোলে, সেইটো অলপ দেৰি কৰি হ'ব। চাহপাতটো অলপ দেৰি কৰি, তেলটো আগত লাগে নে চাহপাতটো আগত লাগে? তেলটো আগত লাগে নে চাহপাতটো আগত লাগে? তেতিয়াহ'লে প্ৰথমতে তেল, আৰু তাত যদি মোৰ অলপ ভিটামিন পাওঁ তেতিয়াহ'লে চাহপাতটো চিন্তা কৰা হ'ব। এতিয়া 2 লাখ চাকৰি ওলালে, কিন্তু ল'ৰা ছোৱালীয়ে যদি নপঢ়ে চাকৰি ক'ৰ পৰা পাব? আৰু ল'ৰা ছোৱালীক পঢ়াব যিমান পইচা লাগে দুখীয়া মাক দেউতাকে ক'ৰ পৰা পাব? সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো, আমিতো বিনামূলীয়া এডমিশ্যন দিওঁৱেই, নিযুত মইনা, নিযুত বাবু আমি দিওঁৱেই। কিন্তু এইবাৰ মামাই এটা সিদ্ধান্ত লৈছে যে ভাগিনৰ পঢ়াৰ খৰচ এতিয়াৰ পৰা আৰু দেউতাক মাকে দিব নালাগে, পুৰা খৰচ মামাই দিব। কেনেকুৱা হ'ব? ভাল হ'বনে বেয়া হ'ব? পাক্কা ভাল হ'ব? এইবিলাক কাম কংগ্ৰেছে কৰিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব? কংগ্ৰেছে 25,000 দিব পাৰিব? কংগ্ৰেছে চবকে অৰুণোদয় দিব পাৰিব? কংগ্ৰেছে চাউল, দালি, তেল, নিমখ, চেনি দিব পাৰিব? কংগ্ৰেছে কি দিব পাৰিব? ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা, হয়নে নহয়?